এতিয়া বৈতালাংশু কাৰ্বি আংলঙত শুনিছোঁ 6খন গেট এৰিলে। এই 6খন গেট এৰাতে আপোনাৰ এই বৈতালাংশুৰ পৰা ধৰি মাধৱপাৰা, আলিটিংনি, জুৰিপাৰ, ৰজালি, ৰমণীপাটাৰ, সোণাৰগুৰি এইবিলাক অন্ততঃ 25টা গাঁও পানীৰ তলত পৰি আছে। এতিয়া এনেকুৱা অঞ্চল হৈছে, এতিয়া আমাৰ মানে মানুহৰ বহুত বিপদত পৰি গৈছে। গৰু ছাগলী বহুত পানীত পৰিছে। এতিয়া আমি উপায়হীন হৈ গৈছোঁ। এতিয়া চৰকাৰৰ পৰা আমি এইটো বিচাৰিছোঁ, আমাৰ ৰাইজৰ কি সুবিধা লয়, এটা সুবিধা ল'বলৈ আমি আবেদন কৰিছোঁ। গতিকে আমাৰ এতিয়া দেখি আছোঁ যে গেটত এৰাতে আমাৰ বহুত ক্ষতি হৈ গ'ল বা আৰু হ'ব বুলি সম্ভাৱনা আছে। গতিকে আমি এইটো বিবেচনা কৰি পেলাই এতিয়া আমি নিউজ কৰিছোঁ। নিউজত আমি চৰকাৰে কি সিদ্ধান্ত লয় বা ৰাইজৰ কি সুবিধা লয়, এই সুবিধাটো আমি বিচাৰিছোঁ। ৰমণীপাটৰৰ এটা কাঠৰ দলং আছিল নদীৰ ওপৰত। এই দলংখন একদম ভাঙি চুৰমাৰ কৰি লৈ গ'ল। এতিয়া 25টা গাঁও জলবিহীন হৈ আছে। এতিয়া যোগাযোগ কৰিব লাগে, চৰকাৰে যোগাযোগ কৰিব লাগে। বহুত গাঁও তলত পৰিছে, গৰু ছাগলীও তলত পৰিছে। তাতে দলংখন ক্ষতি হোৱাতে দলংটো ভাঙি চিঙি লৈ গ'ল। এতিয়া দলঙৰ ব্যৱস্থা এটা ল'ব লাগে বুলি আমি আশা কৰিছোঁ।